আজি নৱবৰ্ষৰ প্ৰথম দিনটোত দক্ষিণ কামৰূপৰ চৰ্চাৰ কেন্দ্ৰবিন্দু চান্দুবিত আয়োজিত হৈছে ষষ্ঠদশ চান্দুবি মেলা। আমি চান্দুবি মেলাৰ পৰা আপোনালোকক চান্দুবি মেলাৰ কিছু দৃশ্যাংশ মই দেখুৱাবলৈ চেষ্টা কৰোঁ। প্ৰথমতে হিয়াৰ আমঠু মই জুবিনদাৰ ওচৰলৈ যাব বিচাৰিছোঁ। চান্দুবি মেলাৰ ঠিক প্ৰৱেশদ্বাৰৰ সন্মুখতে সকলোৰে মৰমৰ অসমৰ স্বাভিমান, অসমৰ গৌৰৱ হিয়াৰ আমঠু জুবিনদাৰ ইয়াতে এখন তেওঁলোকে শ্ৰদ্ধাঞ্জলি এখন পাতিছে। এয়া চাওক, সঁচাকৈ আমি অসমীয়া দুৰ্ভগীয়া। আমি জুবিনদাৰ দৰে এটা সত্তাক যোৱাটো বছৰ হেৰালোঁ আৰু জুবিনদাৰ হেৰুৱাৰ প্ৰথম দিনাখনেই আমি তেখেতক স্মৰণ কৰিছোঁ। আৰু এয়া হ'ল চান্দুবি মেলাৰ আজি প্ৰথম দিনা দৃশ্যাৱলী। তেওঁলোকে 5 দিনীয়াকৈ কাৰ্যসূচী আয়োজন কৰিছে, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল মঞ্চৰ লাঙাপুৰা যিটো প্ৰৱেশদ্বাৰ, প্ৰৱেশদ্বাৰৰ মাজেৰে আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। লোকেল অৰণ্য হৈ পৰিছে, ইয়াতে বিভিন্ন ধৰণৰ বিপণী আহি পৰিছে। এয়া হ'ল ষষ্ঠদশ সংখ্যক চান্দুবি মেলাৰ দৃশ্যাৱলী। ইতিমধ্যে মূল মঞ্চ উদ্বোধন হ'ল আৰু ৰাভা ভাইসকলৰ যি পৰম্পৰাগত তেওঁলোকৰ নৃত্য গান, এই নৃত্য গানেৰে তেওঁলোকে আজিৰ অনুষ্ঠান আৰম্ভ কৰিছে। আমি জানিব পৰা মতে এইবেলি আন বছৰৰ লেখীয়াকৈ 5 দিনীয়াকৈ এই মেলা আয়োজন হৈছে আৰু এই মেলাৰ যোগেদি এই অঞ্চলৰ বিশেষকৈ ৰাভা জনগোষ্ঠীৰ খাদ্য, বস্ত্ৰ আদিকে ধৰি তেওঁলোকৰ বিভিন্ন যি পৰম্পৰা আছে সেইটো উপস্থাপন কৰাৰ ব্যৱস্থা কৰিছে। আনহাতে বিভিন্ন ধৰণৰ বিপণী আহি ইয়াতে উপস্থিত হৈছেহি। মই তেতিয়া দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল চান্দুবি মেলাৰ বিপণী। আনহাতে আনফালে আমি দেখিবলৈ পাইছোঁ অহাৰ সময়ত যে খাদ্য মেলাও ইয়াতে আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াতে তেওঁলোক উপস্থিত হৈছেহি আৰু এয়া হ'ল চান্দুবি মেলাৰ দৃশ্যাৱলী। ইয়াতে মই কিছু তেওঁলোকৰ পৰম্পৰাগত কিছু সামগ্ৰী মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত কিছুমান সামগ্ৰী। এয়া মুখা, এয়া মানুহৰ লগতে জীৱ জন্তুৰ, ইয়াতে মই সবিশেষ বুজাব নোৱাৰিম। এয়া হ'ল 16 সংখ্যক চান্দুবি মেলা আৰু মই এই 5 দিনীয়া কাৰ্যসূচী কেনেকুৱাকৈ ৰাখিছে এগৰাকী কৰ্মকৰ্তাৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। চান্দুবি মেলা আয়োজন কৰিছে, চান্দুবি মেলা হ'ল আৰু কাৰ্যসূচী এইবিলাক আমি চান্দুবি উৎসৱ কৰি আছোঁ আৰু আমি আশা কৰাৰ দৰে ৰাইজৰ সমাদৰ পাইছোঁ, সহায় সহযোগ পাইছোঁ। লগতে এই 5 দিনীয়া কাৰ্যসূচীত আমাৰ প্ৰত্যেক বছৰে যেনেকৈ আমি বাৰে ৰহণীয়া সংস্কৃতি কৃষ্টি সংস্কৃতি প্ৰদৰ্শন থলুৱা খাদ্য আমি ইয়াত প্ৰদৰ্শন কৰোঁ। সেইদৰে থলুৱা সাজপাৰ আমি ইয়াত প্ৰদৰ্শন কৰোঁ। ঠিক তেনেকুৱাকৈ আমি ইয়াত এইবুলিও 5 দিনীয়াকৈ একে প্ৰক্ৰিয়াৰে অনুষ্ঠানসমূহ চলাৰ বাবে আজি আপোনালোকে আজি আমাৰ এতিয়ালৈ বিভিন্ন ঠাইসমূহ মানে বিভিন্ন অনুষ্ঠানসমূহ আমি উন্মোচন কৰিছোঁ। প্ৰথমতে আমি উন্মোচন কৰিলোঁ আমাৰ মুখ্যদ্বাৰখন মুকলি কৰিলোঁ আমাৰ ৰাভা পৰিষদৰ প্ৰধান সদস্য তাৰপিছত ৰাভা দেৱে। তাৰপিছত আমি লাঙামৰা দ্বাৰ মুকলি কৰিলোঁ। লাঙামৰা দ্বাৰ হৈছে আমাৰ পুৰণি লাঙামৰা দ্বাৰ মুকলি কৰিলে ৰাভা পঞ্চায়ত পৰিষদৰ সদস্য ৰমাডাঙৰীয়াই আমাৰ গেষ্ট হাউচটো আমি মুকলি কৰিছোঁ। মুকলি কৰি আমাৰ পশ্চিম কামৰূপ বন সংগঠনৰ বন প্ৰাধিকাৰী বিষয়া ডাঙৰীয়াই আৰু তেনেকৈ আমাৰ বিভিন্ন অনুষ্ঠানসমূহ মুকলি কৰি লৈ আছে।
মুখপত্ৰ আমাৰ লোকে এখন চান্দুবি উৎসৱৰ মুখপত্ৰ লোকে এখন আমি অনুষ্ঠান কৰিবৰ বাবে আমাৰ অঞ্চলৰে বিশিষ্ট সমাজকৰ্মী অনুপ কুমাৰ মেধি ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে আহি মানে আমাক সহায় সহযোগ কৰিবলৈ অহাকালি যেতিয়া দ্বিতীয় দিন অহাকালি আপোনালোকৰ কাৰ্যসূচী কেনেকুৱা আছে? অহাকালি আমাৰ ৰাতিপুৱা এটা শোভাযাত্ৰা আছে, সাংস্কৃতিক শোভাযাত্ৰা আছে। তাৰপিছত আমি কিছুমান ইয়াত সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। আমাৰ প্ৰিয় শিল্পী মানে হিয়াৰামতো জুবিন গাৰ্গ ডাঙৰীয়া দেৱৰ সোঁৱৰণত কিছু আমি কাৰ্যসূচী ৰাখিছোঁ। সেইবোৰ অহাকালি গ্ৰহণ হ'ব। তৃতীয় দিনৰ কাৰ্যসূচী কেনেকুৱা ৰাখিছে? সেইদিনাখন আমি এখন আলোচনা চক্ৰ ৰাখিছোঁ আৰু আলোচনা চক্ৰখনত আমি আমাৰ বিশিষ্ট শিক্ষাবিদ ললিত চন্দ্ৰ ৰাভা ডাঙৰীয়া, তেখেত দুধনৈ কলেজৰ প্ৰিন্সিপাল হয়, লগতে বেকেলি কলেজৰ প্ৰাক্তন অধ্যক্ষা বাইদেউকো আমি নিমন্ত্ৰণ কৰিছোঁ। চতুৰ্থ দিনৰ কাৰ্যসূচী কেনেকুৱা আছে? চতুৰ্থ দিনাখন আমি বঁটা বিতৰণী কাৰ্যসূচী ৰাখিছোঁ। লগতে সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। ইয়াত খেল ধেমালিসমূহ যিসমূহ প্ৰদৰ্শন কৰিম আমি সেইসমূহৰ বঁটা বিতৰণী আমি চতুৰ্থ দিনাখন প্ৰদৰ্শন কৰিম। লগতে সম্বৰ্ধনা আমাৰ অঞ্চললৈ যিসকল সুনাম কৰি আহিছে বা জাতিটোলৈ আমাৰ অঞ্চলৰ ব্যক্তিসকলে যিসকল ব্যক্তিয়ে সুনাম কৰি আনিবলৈ সক্ষম হৈছে তেখেতসকলক ইয়াত সম্বৰ্ধনা দিয়াৰ মনস্থ কৰিছে। আৰু অসমীয়া যিহেতু আপুনি গম পাওঁ আমি 5 দিনৰ কাৰ্যসূচী আপোনালোকে আয়োজন কৰিছে। পঞ্চম দিনৰ কাৰ্যসূচী কেনেকুৱা থাকিব? পঞ্চম দিনৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা সাংস্কৃতিক অনুষ্ঠানবোৰ থাকিব। লগতে শিবিৰ সামৰি শেষত শিবিৰ সামৰি অনুষ্ঠান ৰাখিছোঁ। লগতে শেষৰ দিনাখন পঞ্চম দিনাখন আমাৰ BDC প্ৰধান আগ্ৰামা মহোদয় ডাঙৰীয়া আহিব। তেখেতৰ উপস্থিতিত আমাৰ অনুষ্ঠানসমূহৰ সুস্থ নিশ্চয়কৈ বাঢ়িব তাৰে কামনা কৰোঁ। আপোনালোকে নিশ্চয় গম পালে যে চান্দুবি মেলাত তেওঁলোকে 5 দিনীয়া কেনেকুৱা কাৰ্যসূচী আয়োজন কৰিছে। মই আৰু কিছু সামগ্ৰিক দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল বস্ত্ৰ মেলা। ইয়াতে বিভিন্ন ঠাইৰ পৰা আহি বিভিন্নজনে ইয়াতে মেলা আয়োজন কৰিছে। এয়া তেওঁলোকৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ। এয়া হ'ল ৰাভা জনগোষ্ঠীৰ ৰাভা ভাইসকলৰ বাদ্যযন্ত্ৰ। অঞ্চলৰ পৰাও এই চান্দুবি উৎসৱত সঁচাকে কৰিবলৈ অহা এটা ভাল লগা সময়। 5 দিনীয়া কাৰ্যসূচী তেওঁলোকে আয়োজন কৰিছে আৰু আমি বাটতে মোৰ ফালৰ পৰা আমি সমগ্ৰ অসমৰ জনসাধাৰণক চান্দুবি মেলাৰ এই স্থানত আহি চান্দুবি মেলা উপভোগ কৰিবলৈ আমি নিমন্ত্ৰণ জনালোঁ আৰু এইখিনিকে মেলা নিমাগিছোঁ। ধন্যবাদ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।